মই প্ৰথমতে বসন্ত গগৈ মই আপোনাৰ কাষলৈকে পোনে পোনে গৈছোঁ আসলতে কৰবাৰ পৰা গৈ এতিয়া কৰবাত পাইছেগে নেকি শিৱসাগৰৰ এই ঘটনাটো 13 তাৰিখৰ পৰা আজি এই যে 19 তাৰিখ হ'লহি আপোনালোকে যিখিনি দাবী কৰিছিল ক্ষমা খোজা হ'লে চাগে এই পৰিৱেশটোলে নাহিলহেঁতেন বা এনেকৈ আপোনালোকে আজি যুদ্ধাংদেহী ৰূপ প্ৰদৰ্শন কৰিবলগীয়া নহ'লহেঁতেন তথাপিও আমি কৈছোঁ যে আগন্তুক দিনত শিৱসাগৰৰ পৰিৱেশ শান্ত হৈ থকাটো আমি বিচাৰিম এনেকুৱা কিছু বক্তব্য আজি দিনৰ ভাগত আপোনালোকৰ এই প্ৰতিবাদকাৰীসকলৰ একাংশই কৈছে যিখিনি মই এতিয়া ইয়াত দেখুৱাব বিচৰা নাই তেওঁলোকেতো শিৱসাগৰত আগন্তুক দিনত যুদ্ধ হ'ব বুলি কৈ পেলাই আৰু বহুত কিবা কিবি কৈছে সঁচাকৈয়ে আগন্তুক দিনত আপোনালোকৰ দাবী মানি নল'লে আপোনালোকে কি কৰিব নিতুমন দা এটা কথা স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ যে শিৱসাগৰে সম্প্ৰীতিৰ কথা কয় সমন্বয়ৰ কথা কয় আৰু শিৱসাগৰে কেতিয়াও বিভেদৰ কথা নকয় আৰু ইয়াত এনেকুৱা পৰিৱেশ আগতে কেতিয়াও উদ্ভৱ হোৱা নাছিল আপুনি এটা কথা নিশ্চিতভাৱে জনাটো ভাল বা অসমবাসী ৰাইজক আপোনালোকৰ মাধ্যমেৰে জনাই দিব বিচাৰিছোঁ যে শিৱসাগৰীয়া ৰাইজে জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে সকলোৱে একেলগে থকাটো বিচাৰে ইয়াত কেতিয়াও মাৰোৱাৰী সম্প্ৰদায় বিহাৰী সম্প্ৰদায় বেংগলী সম্প্ৰদায় বুলি ইয়াত কোনো কাকো দাবী ধমকি দিয়া পৰিৱেশ নাছিল সেইকাৰণে নাছিল আৰু সেইকাৰণে সৰিতা তছনিৱাল নামৰ যিগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ ছোৱালী ডিব্ৰুগড় মেডিকেল কলেজৰ ৰেপ কৰি হত্যা কৰিলে তেখেতক ন্যায় দিবৰ কাৰণে আমি জাতি বৰ্ণ ধৰ্ম ভাষাৰ নিৰ্বিশেষে সকলো ৰাজপথলৈ ওলাই আহিছিলোঁ আজিৰ দৰে আৰু কাৰ বিৰুদ্ধে আন্দোলন কৰিছিলোঁ এজন অসমীয়া ডক্টৰৰ বিৰুদ্ধে যি ৰেপ কৰিছিলে বুলি আমি ধৰি লৈছিলোঁ তেখেতক জেল হাউচলৈ প্ৰেৰণ কৰিছিলোঁ সেই সময়ত আমি এইটো চোৱা নাছিলোঁ যে সৰিতা তছনিৱাল অসমীয়া ছোৱালী বেংগলী ছোৱালী মাৰোৱাৰী ছোৱালী নে অন্য কিবা জনগোষ্ঠীয় ছোৱালী আমি সেই কথা চোৱা নাছিলোঁ আমি কৈছিলোঁ যে সৰিতা তছনিৱাল অসমীয়া মনৰ মানুহ অসমীয়া মনৰ ছোৱালী গৌৰৱী অসমীয়া তাইক ন্যায় দিব লাগে কাৰণ তেখেতলোকৰ পৰিয়ালটো শিৱসাগৰত যুগ যুগ ধৰি বসবাস কৰি আছে আৰু এটা ঘটনা শিৱসাগৰত ঘটিছিলে এগৰাকী বিহাৰী সম্প্ৰদায়ৰ ছোৱালীক দিন দুপৰতে ৰেলত যাওঁতে ধৰ্ষণ কৰি হত্যা কৰা হ'ল আমি সকলোৱে জাতি বৰ্ণ ধৰ্মৰ ভাষা নিৰ্বিশেষে তেওঁ বিহাৰী নে মাৰোৱাৰী নে খ্ৰীষ্টিয়ানে এই কথাবিলাক নাচাই তেখেতক ন্যায় দিবৰ কাৰণে আমি সকলো ৰাজপথলৈ ওলাই আহিছিলোঁ আৰু তেখেতক আমি ন্যায় দিবলৈ সক্ষম হৈছিলোঁ কিন্তু এইখন শিৱসাগৰত আমি উদাৰতা দেখুৱাৰ পাছতো আমাৰ এজনী ছোৱালীক খিলঞ্জীয়া থলগিৰি ছোৱালীক আমাৰ ব্যস্ত ৰাজপথৰ মাজ মজিয়াত তাই বাৰে প্ৰতি কৈছে দাদা মই ছোৱালী মোক নামাৰিব তাৰপিছত তেখেতৰ অন্তৰ্বাস ফালি দিয়া হৈছে কাপোৰ ফালি দিয়া হৈছে তেখেতক চুচৰাই লৈ যোৱা হৈছে তাৰপিছত আমি শান্ত আছিলোঁ তাৰপিছত আমি তেখেতলোকক মাতি আনি ক'লোঁ যে পৰিৱেশটো বেয়া নকৰিব আপোনালোকে অকণমান আপোনালোকে অকণমান নিজৰ দুখ স্বীকাৰ কৰি আমাৰ লগলৈ আহক এটা আলোচনা আমি দিওঁ আলোচনা আমি দিলে তেখেতলোক আমাৰ ওচৰলৈ নাহিল 24 ঘণ্টা সময় দিলোঁ যে আপোনালোকে এপলজি খোজক এই ছোৱালীজনী ঘৰত যাওক যে আমাৰ ভুল হৈছে এই থলগিৰি খিলঞ্জীয়া ছোৱালীজনী গাত আমি হাত দিব নালাগিছিলে এইটো আমাৰ ভুল সেই কথাটো আপোনালোকে স্বীকাৰ কৰক তেখেতলোকে সেই কথাটো স্বীকাৰ নকৰিলে বৰঞ্চ 15 লাখ টকা দি কেছটো দমাবৰ কাৰণে প্ৰয়াস কৰা হ'ল যিজন কালপিতক ধৰিলে তেখেতক জেল হাজতলৈ প্ৰেৰণ নকৰি মেডিকেললৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিলে আৰু পুলিচক প্ৰেছাৰাইজ কৰিলে যে 18 বছৰ অনুৰ্ধ সেই ছোৱালীজনী পক্সো লগাব নালাগে তাৰ পৰা আমি এটা কথা প্ৰতীয়মান হ'লোঁ যে আমি উদাৰ খিলঞ্জীয়া এই মানুহখিনিয়ে তেখেতলোকক বুকুৰ কুটুম বুলি আমি আঁকোৱালি ল'লোঁ সৰিতা তছনিৱালক আমি নিজৰ ছোৱালী বুলি আমি ন্যায় দিলোঁ সেই বিহাৰী সম্প্ৰদায়ৰ ছোৱালীজনীক নিজৰ ছোৱালী বুলি আমি ন্যায় দিলোঁ কিন্তু আমাৰ ছোৱালীজনীক তেখেতলোকে নিজৰ ছোৱালী বুলি নাভাবিলে আৰু সাম্প্ৰদায়িক দৃষ্টিকোণে আমাক চালে সেইকাৰণে আজি খিলঞ্জীয়া ৰাইজ ৰাজপথলৈ ওলাই আহিছে কাৰণ ইয়াত স্বাভিমানত আমাৰ আঘাত আনিছে আমাৰ জীয়ৰী বোৱাৰী দিন দুপৰতে বহিৰাগত বনিয়া গোষ্ঠীয়ে সেই দুষ্ট চক্ৰ মানুহখিনিয়ে ৰাস্তাৰ ৰাজপথত আহি পেলাই কাপোৰ ফালি দিয়া হৈছে এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা উজনি অসমৰ কোনো প্ৰান্তত হোৱা নাই এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা অসমীয়া সভ্যতা সংস্কৃতি মানুহে কেতিয়াও কৰা নাই তাৰ কাৰণে ৰাইজ ওলাই আহিছে আজি ক্ষোভিত হৈছে ৰাইজ আমি মাত্ৰ এটাই আপিল কৰিছিলোঁ যে ৰাইজ যে আজি খিলঞ্জীয়াৰ সংকটত পৰিছে খিলঞ্জীয়া ৰাইজ বিপদাপন্ন হৈছে অসমীয়া মানুহৰ ভৰিৰ তলৰ মাটি হেৰাই গৈছে সেইকাৰণে আজি হাজাৰ হাজাৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে সংগ্ৰামৰ কাৰণে ওলাই আহিছে কিন্তু আমি পিছফুল আন্দোলন কৰিছোঁ আমি কোনো ল এণ্ড অৰ্ডাৰ আমি ক্ৰিয়েট কৰা নাই আমি কাকো আমি ভাইলেঞ্চ কৰা নাই আমি কাকো ধমকি দিয়া নাই আমি মাত্ৰ এটা অনুৰোধ কৰিছোঁ যে আপোনালোকে আপোনালোকৰ দোকানবিলাক বন্ধ ৰাখক যি পৰ্যন্ত এটা এমিকেবল ছেটেলমেণ্ট নহয় যি পৰ্যন্ত এটা এপলজিমূলক কথা বতৰা নহয় তেতিয়ালৈকে আপোনালোকে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখক আৰু সেই কথাটো আমি আহ্বান কৰিছোঁ আৰু সেই আহ্বানৰ মতে আজি শিৱসাগৰৰ সমস্ত বহিৰাগত বনিয়াৰ যি দোকান আছে তেখেতলোকে দোকানবিলাক বন্ধ ৰাখিছে কাৰণ আমি কাকো দাবী ধমকি দিয়া হৈছে কিন্তু আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত শিৱসাগৰৰ লেখীয়া থলগিৰি জেগাত য'ত 98% থলগিৰি খিলঞ্জীয়া বসবাস কৰি আছে তাতে যদি আমাৰ জীয়াৰী বোৱাৰীৰ পৰা দিন দুপৰত যদি কোনোবা দুষ্কৃতিকাৰে গাৰ যদি কাপোৰ ফালি দিয়ে ৰাজপথত যদি বগৰাই যদি পিতে তেতিয়া আমি কি কৰিম আমিতো হাত সাৱটি বহি থাকিব নোৱাৰোঁ প্ৰশাসনে লগালগ তেখেতলোকক এৰেষ্ট কৰা নাই লগালগ তেখেতলোকক পক্সো লগাই জেল হাজতলৈ প্ৰেৰণ কৰা নাই এজন কালপিত দিন দুপৰত ঘূৰি থকাৰ পাছতো তেখেতক এৰেষ্ট কৰা নাই যদিও শিৱসাগৰ ৰাইজে তেখেতক দেখাৰ পিছতো কিন্তু এতিয়ালৈকে কেতিয়াও আইন হাতত তুলি লোৱা নাই কাৰণ শিৱসাগৰীয়া ৰাইজে আইনক সন্মান কৰে শিৱসাগৰীয়া ৰাইজে আন্দোলন কৰিব জানে শিৱসাগৰীয়া ৰাইজে সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব জানে আৰু সমগ্ৰ অসমত
জাতীয়তাবাদী ক'ৰবাত যদি ক'ৰবাত চিন্তাধাৰা মানুহে বেলেগ পথেৰে গতি কৰিছে, ক'ৰবাত যদি বিশৃংখল পৰিস্থিতি সৃষ্টি হৈছে, তথাপিতো শিৱসাগৰীয়া ৰাইজে জাতীয়তাবাদৰ মূল খুঁটিটো ধৰি থাকি পেলাই লৰিব নিদিয়াকৈ ধৰি ৰাখিছে এইখন শিৱসাগৰত, এইখন অসমত। সেইকাৰণে আমি ক্ষোভিত হৈছোঁ, সেইকাৰণে আমি ক্ষুণ্ণ হৈছোঁ। আৰু এই থলগিৰিৰ ছোৱালীজনীৰ ন্যায় প্ৰাপ্তিৰ দাবীত আজি হাজাৰ হাজাৰ ৰাজপথলৈ ওলাই আহিছে। আৰু ইয়াৰ পিছৰ পৰ্যায়ত যদি তেখেতলোকে যদি নিজৰ ভুল স্বীকাৰ নকৰে, চৰকাৰে যদি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, প্ৰশাসনে যদি নিজৰ ভূমিকাৰ পৰা যদি আঁতৰি থাকি বহিৰাগত বনিয়া গোষ্ঠীৰ পকেটত যদি সোমায়, মই নিতুমনি দা আপোনাক এছুৰেঞ্চ দি কৈছোঁ, লাখ মানুহ ৰাজপথলৈ ওলাই আহিব, য'ত নেকি চৰকাৰে কণ্ট্ৰল কৰিব নোৱাৰিব, প্ৰশাসনে কণ্ট্ৰল কৰিব নোৱাৰে। মাত্ৰ এটাই দাবী হ'ব যে খিলঞ্জীয়া অধিকাৰ অসমত সাব্যস্ত হ'ব লাগিব, খিলঞ্জীয়া অধিকাৰ অনাদি অনন্তকালৰ কাৰণে অসমত থাকিব লাগিব। আপুনি এটা আচৰিত হ'ব যদি আপুনি যোৰহাটৰ ফালৰ পৰা আহি থাকে, শিৱসাগৰ সোমোৱাৰ লগে লগে ৰাস্তা কাষৰ মাটি আজি অসমীয়া থলগিৰিৰ ওচৰত নাই, হাজাৰ হাজাৰ বিঘা মাটি বহিৰাগত বনিয়াই কিনি ল'লে। সেইকাৰণে আজি আমি প্ৰতিবাদস্থলী বা চৰকাৰক এটা অনুৰোধ জনাইছোঁ যে আমাৰ এই যি খিলঞ্জীয়া থলুৱাৰ যি মাটি, সেই মাটি আপোনালোকে সংৰক্ষণ কৰক। আমাৰ মাটি যাতে বহিৰাগত বনিয়াই কিনিব নোৱাৰে, তাৰ কাৰণে আপুনি আইন প্ৰণয়ন কৰক। আমি থলগিৰি খিলঞ্জীয়া এইখন চৰকাৰৰ মন্ত্ৰীজনক আমি কৈছোঁ, আপুনি এখন আইন প্ৰণয়ন কৰক, কেবিনেট ডিচিশ্যনলৈ এখন আইন আনক, য'ত নেকি আমাৰ মাটি সুৰক্ষিত হৈ থাকে। থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত মাটি ভূমি অধিকাৰো থাকি যায়। যদি ভূমি অধিকাৰ যদি আমাৰ ওচৰত নাথাকে, থলগিৰি ৰাইজ বিপন্ন হৈ যাব। সেইকাৰণে আমি কৈছোঁ যে কোনোবাই ইয়াত ব্যৱসায় কৰিবলৈ আমি মনা নকৰোঁ, কিন্তু আমাৰ মাটি লিজত লৈ তেখেতলোকে যাতে ব্যৱসায় কৰে, তাৰ কাৰণে এখন আইন প্ৰণয়ন কৰিব কাৰণে আজি প্ৰতিবাদস্থলীৰ পৰা আমি চৰকাৰক সকীয়াই দিছোঁ আৰু চৰকাৰক আমি প্ৰস্তাৱ দিছোঁ। বসন্ত গগৈ, মই আকৌ পৰৱৰ্তী সময়ত যাম। মই আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ আৱেগ, আপোনাৰ যুক্তিক মই অস্বীকাৰ নাই কৰা। আৰু শিৱসাগৰৰ মানুহৰ জাতীয়তাবাদ কেনেকুৱা আমি আগৰ পৰাই দেখিছোঁ, আনকি বিগত বিধানসভা নিৰ্বাচনতো অসমৰ মানুহে দেখি থৈছে। অখিল গগৈ জেলত থকাৰ পিছতো শিৱসাগৰৰ মানুহে অখিল গগৈক বিধানসভালৈ পঠিয়াই জাতীয়তাবাদ কি সেয়া বুজাই দিছে। আমি জানো, বুজি পাওঁ, আৰু আপোনাৰ বক্তব্যখিনিক মই সন্মান কৰিছোঁ। কিন্তু মই এই কথাহে ক'ব বিচাৰোঁ যে ফিৰিঙঠিৰ পৰা যাতে খাণ্ডৱ দাস হৈ ভয়ংকৰ ৰূপ নলয়, চৰকাৰ যন্ত্ৰৰো এই ক্ষেত্ৰত দায়িত্ব আছে, প্ৰশাসনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। যিটো আপোনালোকে আজি মাৰোৱাৰীৰ প্ৰতি বদ্ধ কৰি থৈছে, বাবুপট্টিত ঘটনাটো ঘটিছিল, কাইলৈ পৰহিলেও আজি আপোনালোকৰ একাধিক নেতাৰ মুখত আমি শুনিবলৈ পাইছোঁ যে কোনো দিন খুলিবলৈ দিয়া নহ'ব যেতিয়ালৈকে ক্ষমা নোখোজে। ক্ষমা খোজা হ'লে আজি এই পৰিৱেশটোলৈ নগ'লহেঁতেনে। প্ৰশাসনে এটা ভূমিকা ল'ব লাগিছিল, কিয় লোৱা নাই আমিও নাজানো। কিন্তু তথাপি আপোনালোক যিসকল নেতৃস্থানীয় আছে, আপোনালোকৰ প্ৰতি আমাৰ আহ্বান, যিটো কথা আপুনি ক'লে যে কেইগৰাকী ব্যক্তিক, দুগৰাকীক ধৰিলে, এগৰাকীক কেতিয়াও ধৰা নাই, কিন্তু তেখেতক দেখাৰ পিছতো আপোনালোকে আইন হাতত তুলি লোৱা নাই, সেই পৰ্যায়লৈ যোৱা নাই। আৰু আমাৰো আপোনালোকৰ প্ৰতি অনুৰোধ, নেযাব, অলপ ধৈৰ্য ধৰিব লাগিব, অকণমান সহ্য কৰক। প্ৰিয় অতিথিসকলৰ কাষলৈ আহিব বিচাৰোঁ। মই পোনে পোনে ময়ূৰ বৰা ডাঙৰীয়া, মই আপোনাৰ কাষলৈকে আহিছোঁ যে আপুনি বসন্ত গগৈ বক্তব্য শুনিলে, শৃংখল চলিহাৰ শুনিলে, দেৱজিৎ দত্তৰ শুনিলে, ভাস্কৰ গোহাঁইও শুনিলে। এইমাত্ৰ বসন্ত গগৈয়ে যিখিনি কথা কৈছে মই একো নকওঁ, আপুনি শুনি আছে। শিৱসাগৰ জাতীয়তাবাদৰ থলী সকলোৱে জানে, যিটো ঘটনা ঘটিছে তাৰ পৰা যাতে আৰু বেলেগ ৰূপ নলয়, আমাৰ দল সংগঠনৰ প্ৰতিও আহ্বান, চৰকাৰৰ প্ৰতিও আহ্বান, প্ৰশাসন যন্ত্ৰৰ প্ৰতিও আহ্বান। কিন্তু এতিয়ালৈকে প্ৰশাসনে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে আমি বৰ জ্ঞাত নহয় এই মুহূৰ্তলৈকে। আপোনাৰ আহ্বান কি এতিয়া? চাওক নিতুমণি, যেতিয়া 2021 চনত এইখন চৰকাৰে শপত লৈছিল, আপুনি প্ৰথম দিনা যেতিয়া আপোনাৰ ষ্টুডিঅ'লৈ মাতিছিল, মই এটা কথা কৈছিলোঁ যে এইবাৰ নিৰ্বাচনৰ পৰা মোৰ আটাইতকৈ ব্যক্তিগতভাৱে প্ৰেৰণা সঞ্চাৰী কথাটো আছিল অখিল গগৈ জেলত থকাৰ পিছতো নিৰ্বাচিত হোৱাটো। আপোনাৰ নিশ্চিতভাৱে মনত আছে যিদিনা ডক্টৰ শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। সেই শিৱসাগৰীয়া যিটো আৱেগ আকুলতা, সেই কথাটো মই বুজি পাওঁ। কিন্তু আজি বসন্ত গগৈ ডাঙৰীয়াৰ কথাত যিটো কথা ওলাইছে, খুব পৰিপক্কভাৱে তেওঁ কথাখিনি উপস্থাপন কৰিছে। আৰু ৰাজপথত আনকেইজন নেতাই যিকেইটা কথা কৈছে, তাৰ মাজত আপুনি কিছু উত্তেজনা হয়তো দেখিছে। সেইটো এফালৰ পৰা চাব গ'লে একেবাৰে স্বাভাৱিক, কাৰণ এজন মানুহে এতিয়া যেতিয়া কথা ক'ব আৰু আন্দোলনৰ সময়ত যিখিনি কথা ক'ব সেইখিনি হয়তো অকণমান ভিন্ন হ'ব। কিন্তু আমি যিটো আহ্বান জনাইছিল আপোনাৰ ফালৰ পৰা, একেটা আহ্বান মই প্ৰথমতে দোহাৰি ল'ব বিচাৰোঁ, যাতে কোনো ক্ষেত্ৰতে আইন যাতে হাতত তুলি লোৱা নহয়। কাৰণ আমাৰ বৰ্তমানৰ পৰিৱেশটো এনেকুৱা, যিসকল লোকক আমি খুব মৰমেৰে সৈতে এচাম মানুহে দিল্লী দিছপুৰত বহাইছে, তেওঁলোকৰ কিছু কাৰ্যকলাপৰ বাবে আমাৰ এই অনা অসমীয়া বা খিলঞ্জীয়া বিৰোধী এটা পৰিৱেশ গঢ়ি উঠা যেন মোৰ মনত অনুভৱ হয়। সেই কথাটো যদি মোৰ মনৰ কথাটো যদি ভুল, মই আটাইতকৈ সুখী হ'ম। মই এই কাৰণে কৈছোঁ, শিৱসাগৰৰ এই ঘটনাটো, জিমি দাসৰ ঘটনাটো এটা বিক্ষিপ্ত ঘটনা নহয়। শিৱসাগৰতো আগত হৈছে, অসমৰ বিভিন্ন জেগাত যোৱা 4-5 বছৰত আমি খিলঞ্জীয়া মানুহক বিভিন্ন লোকে নিগৃহণ কৰা, উৎপীড়ন কৰা আমি দেখিছোঁ। নগাঁৱত অলপ দিন 2-3 বছৰ আগতে হৈছিল। কেতিয়াবা আমাৰ পক্ষৰো কিছুমান মানুহে আহি নকৰিব লগা কাম কৰে, সেইটোও সঁচা। কিন্তু এটা পৰিৱেশ গঠন হৈছে যে অনা অসমীয়া মানুহৰ দপদপনি ইয়াত বাঢ়ি গৈছে। ইয়াত অসমত অসম আন্দোলনৰ পিছত অসমীয়া বাংলাৰ যিটো আগৰ যিটো অকণমান তেওঁলোকৰ সম্পৰ্কৰ মাজত কিবা কিবি অলপ অস্বস্তি আছিল, সেইবোৰ চব নাইকিয়া হ'ল, সুস্থিৰ হ'ল, আমি ভাল পাইছোঁ। অসমখন
ভূপেন হাজৰিকাই কোৱা শংকৰদেৱে কোৱা সকলোৰে সমন্বয়মুখী এটা চিন্তাৰে গঢ় লৈ যোৱাটো বিচাৰো যদিও এটা পক্ষই বাৰে বাৰে ধৰ্মক লৈ বিভাজনমুখী কথা কৈ থাকে আৰু সেই একেটা পক্ষই অসমীয়া খিলঞ্জীয়া মানুহৰ যিটো আবেগ অনুভূতি এই গোটেইখিনি কথাক প্ৰায়ে ধুলিশ্বাত কৰি অনা অসমীয়া মানুহক খুব কৌশলেৰে সৈতে আচলতে তেওঁলোকক আগবঢ়াই দিয়া দেখা যায় মই এই কথাটো দেখাৰ বাবে আচলতে মোৰ এনেকুৱা লগা নাই যে কোনোবা মানুহে গৈ পেলাই শিৱসাগৰৰ মানুহক কৈছে তহঁতে অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰ কিন্তু মোৰ এনেকুৱা লাগে যে পৰিৱেশটো সামগ্ৰিকভাৱে এনেকুৱা হৈছে অসমীয়া খিলঞ্জীয়া হোৱাই যেন আজি এটা অপৰাধ কিন্তু সেই সময়ত আজি বসন্ত গগৈ যিখিনি কথা কৈছে মাটিৰ ক্ষেত্ৰত তেওঁ কেইটামান কথা কৈছে কিন্তু মই আৰু এটা কথা ইয়াত যোগ দিব বিচাৰো এটা কথাটো আইন কৰা কিন্তু আইন কৰি আপুনি সকলোখিনি কাম কৰিব নোৱাৰে যেতিয়ালৈকে আপোনাৰ নিজৰ আত্মসচেতনতা নাহে আৰু আত্মসচেতনতা মানে মই অকল আন্দোলনকাৰী পক্ষৰ কথা কোৱা নাই আন্দোলনকাৰী পক্ষই যাক লৈ আন্দোলন কৰিছে আমাৰ দৰে খিলঞ্জীয়া মানুহ কাৰণ আমাৰ মানুহেও মাটি 2 টকা বেছি পালে কিন্তু বহিৰাগতক বেছি দিয়াৰ প্ৰৱণতা সেই কথাটোও কিন্তু আমি ৰোধ কৰিব লাগিব তেওঁলোককো এটা আহ্বান জনাব লাগিব কাৰণ মই নিজে দেখিছো আজি 7 মাহ 8 মাহ মান আগতে গুৱাহাটী এয়াৰপৰ্টত যেতিয়া অসমীয়াত এনাউন্স নহৈছিল মই লিখিছিলো তেতিয়া বহু অসমীয়া মানুহে কিন্তু আকৌ মোক সমৰ্থন কৰা নাছিল বহু ডাঙৰ ডাঙৰ ছাত্ৰ নেতা যাক মই প্ৰায় এয়াৰপৰ্টত দেখা পাওঁ তেওঁলোকেও কিন্তু মৌন হৈ আছিল গতিকে আমাৰ মানুহৰ নিজৰো কেতবোৰ দুখ আছে আৰু সেইবাবে তেওঁ বৰ্তমান সময়ত অতি পৰিপক্কভাৱে কথাটো কৈছে আৰু মই এটা কথা কওঁ উদাৰতাক অসমীয়াৰ উদাৰতাক কিন্তু বহু মানুহে কেতিয়াবা এতিয়া দুৰ্বলতা বুলি ভাবিবলৈ লৈছে আজি আপুনি বেলেগ কথা চাবই নালাগে মই এটা উদাহৰণ দি উলুবাৰীৰ পৰা গণেশগুৰিলৈ চাওক আজি আমাৰ অসমীয়া কিতাপৰ দোকান কেইখন আছে তাৰ বাবে কিন্তু অকল বহিৰাগত বণিকক দুখ দিলে নহ'ব কিমানে অসমীয়া কিতাপ পঢ়ে কিমানে অসমীয়া মানে আমাৰ বাতৰি কাকত পঢ়ে অসমীয়া সেন্টিমেন্টটো আমাৰ কেৱল টেলিভিছনৰ সময়ত বিহুৰ সময়ত কাৰোবাৰ গান শুনোতেহে যদি জাগি উঠে তেতিয়াহ'লে কিন্তু বহিৰাগত বুলি কোৱা মানুহে আমাৰ দুৰ্বলতাবোৰ সম্পূৰ্ণৰূপে ভালদৰে বুজি পায় গতিকে মই এইটো কথাই কৈছো তেওঁ আমাৰ গগৈয়ে যিখিনি কথা কৈছে সেইখিনি কথাৰ লগত মোটামুটিভাৱে মই একমত কিন্তু তাৰ লগত আমি আত্মসমালোচনা কৰি আমাৰ মধ্যবিত্ত মানুহকো এইটোৰ আওতালে আনিব লাগিব বুলি মই ভাবো মই আহিম আকৌ মৰিবৰাৰ কাষলৈ মই ব্ৰজেন ডেকা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ বিষয়টোৰ ক্ষেত্ৰত আপোনাৰ বক্তব্য কি বসন্ত গগৈৰ কথাখিনি পৃথিৱীৰ প্ৰতিখন ঠাইৰ খিলঞ্জীয়া যুৱকৰ কথা যোনে নিজৰ মাটিখিনিত নিজৰ অধিকাৰটো বিচাৰিছে বেলেগ একো বিচাৰা নাই যে মোৰ মাটিত মোৰ আত্মমৰ্যাদা মোৰ আত্মসন্মানেৰে মই জীয়াই থাকিব পাৰিব লাগে মোৰ মাটিত কোনেও মোক অসন্মান কৰিব নালাগে এই কথাখিনি পৃথিৱীৰ প্ৰতিজন খিলঞ্জীয়া মানুহৰে কথা ঠিক সেই আবেগটোৱে আমি বসন্ত গগৈৰ কথাটো দেখিবলৈ পাইছোঁ আৰু তেওঁ অত্যন্ত পৰিপক্ক কথা কৈছে তেওঁ ক'তো আইন তুলি লোৱাৰ কথা কোৱা নাই ক'তো তেওঁৰ বেআইনী কাম সংঘটিত কৰাৰ কথা কোৱা নাই সম্প্ৰীতি সমন্বয়ৰ কথাই কৈছে কিন্তু মই অন্য এটা কথা ক'ব বিচাৰিছোঁ নিতুমণি কিছুমান ঘটনাই এই চিমি দাসক আক্ৰমণ কৰা ঘটনাটোৱে সেই তাৰ যিটো কি বুলি ক'ম তাৰ যিটো কাহিনীটোৰ যিটো এট্ৰেকশ্যন আছিল সেইটোৱে আমাক আজি এই পৰ্যায়লৈ লৈ আহিলে কিন্তু আমি সামগ্ৰিকভাৱে নিতুমণি ইয়াতকৈ বহুদিন আগতে ভাৰতৰ গৃহমন্ত্ৰীয়ে যেতিয়া আমাক কৈছিল যে তোমালোকে কোৱা 6 নম্বৰ দফামতে তোমালোকক সুৰক্ষাৰ বাবে কি লাগে মই দাড়ি কমা পৰ্যন্ত দিম হয়নে ময়ূৰ আমি এখন বিপ্লৱ শৰ্মাৰ নেতৃত্বত বনালোঁ এখন বনাই পেলাই আমি ক'লোঁ এইখিনি দিয়া এইখিনি আমাক সুৰক্ষিত কৰিব তাৰপিছত এই চৰকাৰখনে দাড়ি কমালৈ কৰিম বুলি চৰকাৰখনেতো নোহোৱা কৰি পেলালে নিতুমণি আজিতো বসন্ত গগৈ কোৱা কথাখিনি 6 নম্বৰ দফাৰ কথা নহয় জানো সেইটোৱে বিচাৰি থকা নাই জানো যে মাটি বিক্ৰী কৰিব নোৱাৰাৰ পৰা আৰম্ভ কৰি যে অসমত অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত হোক 1985 চনত ক'লে তোমালোকক আমি সাংবিধানিক সুৰক্ষা দিম তোমালোকক প্ৰশাসনিক সুৰক্ষা দিম তোমালোকক সাংস্কৃতিক সুৰক্ষা দিম এখন মাত্ৰ কলাক্ষেত্ৰ বনাই দিলাত বাদেতো তেওঁলোকে বেলেগ নকৰিলে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰা নহ'ল যোৱা 40 বছৰে অসম চুক্তিৰ 40 বছৰ হ'ল আৰু 40 বছৰ পিছত আজি সিদিনা এজন হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া হ'ল আৰু এতিয়া চিমি দাসক ৰাজপথত পিতা হ'ল সিমানলৈ আহি পালোঁ আমি তাৰমানে আমি বিচাৰি দিল্লীৰ পৰা বিচাৰোঁতে মই কোনো দলকে মই ইয়াত বেলেগ বুলি নাভাবোঁ বাজপেয়ী দুবাৰ প্ৰধানমন্ত্ৰী হৈছে মনমোহন সিং দুবাৰ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী এতিয়া 3বাৰ হ'ব তাৰ মাজত তথাকথিত লেফ্ট ফ্ৰণ্টৰ তৃতীয় ফ্ৰণ্টৰো চৰকাৰ হৈছে কোনো দল ইয়াৰ বাহিৰত নহয় অসমীয়াই বিচৰাখিনি দিবৰ কাৰণে কোনো আগ্ৰহী নহয় সকলোৱে অসমীয়া জাতীয়তাবাদক ব্যৱহাৰ কৰিছে আমাৰ অসমীয়া জাতীয়তাবাদ এটা ডিছপ'জেবল আইটেম আমাক ব্যৱহাৰ কৰিছে আৰু জাবৰৰ দমলৈ দলিয়াই দিছে এই 6 নম্বৰ দফাটোৰ ৰূপায়ণ নহ'ল সেইটোই প্ৰধান সমস্যাটো গুৰুত্ব পোৱাৰ সলনি মই কোৱা নাই সেইটো ভাল হৈছে কিন্তু চিমি দাসৰ নিচিনা এটা বিক্ষিপ্ত ঘটনাই বেছি গুৰুত্ব যেতিয়া পাব আৰু গোটেই এটেনশ্যনটো যেতিয়া তালৈ গুচি যাব নিতুমণি তেতিয়া কিন্তু মূল বিষয়ৰ পৰা আমি ফালৰি কাটি যোৱাৰ এটা প্ৰৱণতা থাকিব এইটো কিন্তু মই বসন্ত গগৈক আহ্বান জনাওঁ আপোনালোকে যাতে মূল সমস্যাটোৰ প্ৰতিও চকু ৰাখে নিশ্চয় মই শিৱসাগৰীয়া সন্তান শ্যামকানু মহন্তৰ কাষলৈ আহিছোঁ শ্যামকানু মহন্ত আপুনি দেখিলে গোটেই কথাখিনি এখেতসকলৰ বক্তব্য শুনিছে এতিয়া আপোনাৰ স্থিতি কি আপোনাৰ বক্তব্য কি হ'ব প্ৰথমতে মই বসন্তৰ কথাখিনি ভাল লাগিছে আগৰ পৰা দেখিছোঁ বসন্তৰ গ্ৰ'থ টু আটাচুৰ লিডাৰ হিচাপে আৰু আজি যিখিনি বসন্তৰ কথা কৈছে খুব সংযমেৰে কৈছে আৰু কথাখিনি খুব ভালকৈ কৈছে মই আৰু বহুখিনি মই শিৱসাগৰতে আছিলোঁ যোৱা কিছুদিন ধৰি আৰু মই এটা
প্ৰথমতে কথা কৈছোঁ এই চিমি দাসক যিটো অত্যাচাৰ কৰিছে সেইটো আমাৰো গা জ্বলি গৈছে শিৱসাগৰৰ সন্তান হিচাপে আমাৰ এজনী সৰু ছোৱালী তাইক আক্ৰমণ কেনেকৈ কৰিবলৈ পালে এই কথাটোৱে আমাৰো গা গৰম কৰি দিছে বগৰাই পিটিছে কিন্তু চ' এই যিটো অপমান অত্যাচাৰ যিটো কৰিবলৈ সাহস ক'ত পালে সেই প্ৰশ্নটো মোৰ মনলৈ আহিছে আমিবোৰ ইমান দেশে বিদেশে ঘূৰি ফুৰা ব্যক্তি হিচাপেও আমাৰ মনতো সেই প্ৰশ্নটো আহিছে কেনেকৈ কৰিবলৈ পালে এইটো কেতিয়াও সত্য কৰা নহয় প্ৰথম কথাটো হৈছে পুলিচে এই ক্ষেত্ৰত আৰু বিশেষকৈ আমাৰ মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকল যি শিৱসাগৰত আছে শিৱসাগৰত বহতে এটা খুব ভাল কথা কৈছে যেতিয়া চৰিতা তচনিৱালাৰ ঘটনাটো ঘটিছিলে সকলো মই সেইটো সময় শিৱসাগৰত আছিলোঁ সকলো ওলাইছিল আমি শিৱসাগৰতে ডাঙৰ হোৱা আমি কেতিয়াও এই ভেদাভেদটো দেখা নাছিলোঁ যে তাত মানুহবোৰ চব এটা সম্প্ৰীতি এটা বাতাবৰণ আছে আৰু তাতে আমাৰ বন্ধু আছিল মাৰোৱাৰী সম্প্ৰদায়ৰ বহুখিনি বন্ধু নিজে টক শ্ব' কৰিছোঁ হয় একেলগে ডাঙৰ হৈছোঁ চ' গতিকে সেই পৰিৱেশটো নাছিলে ৰিচেণ্টলি এইটো কেনেকৈ হ'বলৈ পাইছে এইটো মোৰ এটা ডাঙৰ প্ৰশ্ন কেইটামান কাৰকে ক্ৰিয়া কৰিছে আৰু প্ৰথমতে মই অনুৰোধ কৰিব বিচাৰিছোঁ আমি কেতিয়াও আইন হাতত ল'ব নোৱাৰোঁ আমাৰ নিজৰ শিৱসাগৰ সভ্য সমাজ আমি কেতিয়াও সাৱধানে প্ৰত্যেকটো ষ্টেপ সাৱধানে ল'বলৈ বসন্তকে ধৰি বাকী সকলোকে মই অনুৰোধ জনাব খুজিছোঁ দ্বিতীয়তে মই যিটো মাৰোৱাৰী সম্প্ৰদায়ক এটা কথা ক'ব খুজিছোঁ তেওঁলোকে কিয় আহি পেলাই কথাটো মিটমাট কৰিব বা এটা সমাধান সূত্ৰ আহিব কিয় নোৱাৰিছিলে যিহেতু তেওঁলোকে বিচাৰিছিলে হোৱা হ'লে এইটো ঘটনা নঘটে সেইটো কাৰণে তেওঁলোক নিশ্চিতভাৱে দায়ী কিহৰ বলেৰে বলিয়ান হৈ তেওঁলোকে ভাবিছে এই কথাটো মই অলপ চিন্তিত হৈছোঁ ইয়াত এটা বেকড্ৰপ আছে বেকড্ৰপটো মই কিছুদিন ধৰি উজনি অসমত আমি গৈ থাকোঁ এটা খুব এটা মই দেখোঁ খুবটো কি এটা ভাৱ হয় যে উত্তৰ ভাৰতীয় সংস্কৃতিয়ে বেছিকৈ উজনি অসমত দিয়াৰ প্ৰৱণতা আছে নেকি কাৰণ অতি স্বাভিমানী মানে আমাৰ উজনি মেক্সিমাম মানুহ অতি স্বাভিমানী নিজৰ সংস্কৃতি নিজৰ নামঘৰটো নিজৰ ভেটিটো লৈ যথেষ্ট স্বাভিমানী এটা ভাৱ এটা নেৰেটিভ এটা বাগধাৰা হৈছে আৰু মাজতে বেছি বলবম কৰিছে বুলিও বলবম যে সকলোৱে কৰিছে নহয় কিছুমান কেইজনমান দুষ্কৃতিকাৰীয়ে মদ পানী খাই ডিস্কো বজাই বহু বস্তু শিৱসাগৰ লেতেৰা কৰিছে বুলি এবাৰ যাওঁতে আমি খুব এটা মই দেখিছিলোঁ এই ধৰণৰ ঘটনা হতে এইটো মষ্টলি স্পেৰডিক ইনচিডেণ্ট হৈছে কিছুমান এটা কথাত খুব আছে তাতোতকৈ ডাঙৰ কথাটো হৈছে শিৱসাগৰ অঞ্চলৰ গোটেই যোৰহাটৰ পৰা শিৱসাগৰৰ ৰাস্তা কাষৰ বেছিভাগ মাটি আমাৰ মাৰোৱাৰী সম্প্ৰদায়ক অসমীয়া মানুহে বিকে মই তেনেকুৱাও দুখ দিয়া নাই আমাৰ মানুহ গাতে দুখ আমাৰ নিজৰ মাতুল বহুতে আমাৰ নিজৰ ৰাস্তা কাষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মাটিখিনি বিকি দিয়া হ'ল আৰু অলপতে শিৱসাগৰ চাৰাউণ্ডিং বহুখিনি মাটি মানে অসমীয়াত খিলঞ্জীয়া থলগিৰি হাতৰ পৰা মাৰোৱাৰী সম্প্ৰদায়ৰ লোকলৈ গ'ল এই প্ৰক্ৰিয়াটোত কিন্তু মই আমাৰ লোকসকলকে যোগ দিওঁ কিন্তু এটা প্ৰক্ৰিয়া হ'ল এই গোটেইখিনি মিলি এটা ক্ষোভ এটা আছিলে ক্ষোভৰ লগত যেতিয়া তেওঁলোকে যেতিয়া এই যিটো ক্ষোভটো যেতিয়া সংগঠনসমূহে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিলে তেতিয়া তেওঁলোকে নাহি এইটো এটা সমস্যাত আহিলে কিন্তু এতিয়া মই আৰু এটা কথা ক'ব খুজিছোঁ শিৱসাগৰখন লাহে লাহে অলপ ভাল ছাইডত গৈছিল বহুত দিন ধৰি আমি সৰুতে শিৱসাগৰ মই গভৰ্ণমেণ্ট স্কুলত যেতিয়া পঢ়িছিলোঁ এতিয়াৰ মাজত বেছি পাৰ্থক্য নহয় যোৱা 20-30 বছৰ মই শিৱসাগৰ কোনো বিশেষ পৰিৱৰ্তন নেদেখিছিলোঁ এতিয়া কিছুদিন ধৰি কিছুমান ভাল কামো হৈছে যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে শিৱসাগৰ অঞ্চলত 531টা এটা জিঅ'গ্ৰাফিকেলি অতি গুৰুত্বপূৰ্ণ ছাইট আছে 531টা গতিকে এই মাটিখিনি সংৰক্ষণ কৰাটো এটা মানুহৰ আৱেগ এই কথাটো মানে শিৱসাগৰৰ মানুহে বুজি পাব এই মাটিখিনি আমি একচুৱেলি বেলেগৰ হাতত যোৱাটো নিবিচাৰোঁ মাটিখিনি ক'ত কি সম্পদ লুকাই আছে কাৰণ আহোম ৰাজ্যৰ 600 বছৰীয়া আহোম ৰাজত্ব বেছিখিনি সময় শিৱসাগৰ উপকণ্ঠ অঞ্চলত আছিলে তাত প্ৰত্যেকখিনি মাটিত কিছুমান ঐতিহ্যময় বস্তু আছে আৰু মাটিখিনি বেলেগৰ হাতত যোৱাটো জেনেৰেল শিৱসাগৰ মানে নিবিচাৰে এই কথাটো অলপ টেকটিকেলি বৰ ক্ৰিটিকেল ইছ্যু মই ভাবোঁ আজি আমাৰ সংগঠনসমূহে অতি সাৱধানে বস্তু ল'ব লাগিব আমি জোৰ জলম কৰি নহয় এটা পজিটিভ নেৰেটিভ সৃষ্টি কৰি আমি মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে এটা কথা ক'ব খুজিছোঁ তেওঁলোকো ওলাই আহক তেওঁলোক আকৌ এটা কথা মই সমৰ্থন কৰিছোঁ দেই এই মাৰোৱাৰী পট্টিৰ ঠাইটো জ্যোতিপ্ৰসাদ আগৰৱালা পথ কিয় হ'ব নোৱাৰে মাৰোৱাৰী পট্টিটো বন্ধ হওক মই এইটো আহ্বান জনাইছোঁ আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক মাৰোৱাৰী পট্টি শব্দটোৰ জেগাত জ্যোতিপ্ৰসাদ আগৰৱালা পথ কৰক জ্যোতিপ্ৰসাদ আগৰৱালা এজন মাৰোৱাৰী আছিলে অসমীয়া সভ্যতা সংস্কৃতি এজন সৰ্বশ্ৰেষ্ঠ অসমীয়া মই শেষত এটাই ক'ব খুজিছোঁ প্ৰথম ৰিমাৰ্ক যে আমি খুব সংযমেৰে শান্তিপূৰ্ণভাৱে আইন হাতত নোলোৱাকৈ গোটেই সমস্যাটো আগুৱাই নিব লাগিব আৰু সমস্যাটো এটা সমাধান সূত্ৰত যাব লাগিব মই আটাচুৰ সভাপতি বসন্ত গগৈ কাষলৈ আকৌ এবাৰ যাব বিচাৰিছোঁ তাৰপিছতে দেৱজিৎ দত্তৰ কাষলৈ আমি যাম বসন্ত গগৈ এতিয়ালৈকে আপোনালোকৰ দাবীৰ প্ৰতি তেওঁলোকে যিহেতু বৰ বিশেষ সঁহাৰি দিয়া নাছিল আজি যিহেতু প্ৰতিবাদ হ'ল আৰু আপোনালোকে এতিয়ালৈকে মাৰোৱাৰী পত্ৰিকা ধৰি সেই অঞ্চলবিলাক বন্ধ কৰি থৈছে যিহেতু কাইলৈ পৰহিলে যদি তাত খোলে কি সমুখ সময়ত আপোনালোক যুদ্ধত নামিব নে প্ৰশাসনৰ সহায় ল'ব নে কি হ'ব চাওক নিতুমণিদা হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই অহাৰ পাছতো এটাও ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি হোৱা নাই কোনো কাকো ধমকি দিয়া নাই পিছফুল এটা মুভমেণ্ট হৈছে খিলঞ্জীয়া ৰক্ষাৰ স্বাৰ্থত এখন সংগ্ৰাম হৈছে আৰু আমি তেখেতলোকক কৈছোঁ যেতিয়ালৈকে সৌহাৰ্দ্যপূৰ্ণ আলোচনা আপোনালোকে নকৰে যেতিয়ালৈকে আপোনালোকৰ ফালৰ পৰা এটা দুখ হৈছে বুলি আপোনালোকে অসমীয়া থলগিৰি ৰাইজৰ ওচৰত ক্ষমা নকৰে তেতিয়ালৈকে আপোনালোকে প্ৰতিষ্ঠানবিলাক বন্ধ ৰাখক আৰু এইটো প্ৰশাসনকো আমি কৈছোঁ প্ৰশাসনৰ প্ৰতিশ্ৰুতি দিছে যে দোকানবিলাক তেতিয়ালৈকে বন্ধ থাকিব যেতিয়ালৈকে সৌহাৰ্দ্যপূৰ্ণ আলোচনা নহয় আৰু এই কামবিলাক কৰাৰ পাছতে যদি তেখেতলোকে মই মতলৈ যদি দোকানবিলাক হৈ যায় তেতিয়াতো অৱশ্যম্ভাৱী এটা পৰিৱেশ সৃষ্টি হ'বই কাৰণ এই পৰিৱেশটো তেতিয়া আমি ক'ম তাৰ বাবে জগৰীয়া
মহলীয়া প্ৰশাসন আৰু তাৰ বাবে যোগেৰে তেখেতলোক নিজে আৰু নিজে এটা পৰিৱেশ তেখেতলোকে ক্ৰিয়েট কৰিব বিচাৰিছে আৰু সেইকাৰণে পৰিৱেশ ক্ৰিয়েট হৈছে আৰু দাদা মই স্পষ্টভাৱে আপোনালোকৰ মাধ্যমেদি অসমবাসী ৰাইজক এটা কথা জনাই দিব বিচাৰিছোঁ খুব স্পৰ্শকাতৰ এটা বিষয় ছ'চিয়েল মিডিয়াত খুব সমালোচনা হৈ আছে যে বহুতে আমাক প্ৰশ্ন কৰিছে যে তোমালোকে ভোজপুৰী ছাত্ৰ সংগঠন তোমালোকে শিৱসাগৰত বেন কৰিছা মাৰোৱাৰী সংগঠন তোমালোকে শিৱসাগৰত বেন কৰিছা অসমীয়া সকলো সংগঠন তোমালোকে শিৱসাগৰত বেন কৰিছা কিয় তোমালোকে হিন্দুৰ এগেইনষ্টত তোমালোকে কিয় এই আন্দোলন কৰিছা আমচুৰ এগেইনষ্টত তোমালোকে এই আন্দোলন কিয় নকৰা আমি এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ এইখন কোনো এখন সাম্প্ৰদায়িক এখন আন্দোলন নহয় আৰু এইখন কোনো আমচুৰ বিৰুদ্ধে হোৱা আন্দোলন নহয় আমচুৱে যদি ক'ৰবাত দুষ্কাৰ্য কৰিছে তেতিয়া চৰকাৰৰ নৈতিক দায়িত্ব আছে তেখেতলোকক বেন কৰক কাৰণ প্ৰশাসনযন্ত্ৰ তেখেতলোকৰ লগত আছে আৰু আমি যুক্তিপূৰ্ণভাৱে কাৰোবাৰ আমি বাকস্বাধীনতা খৰ্ব কৰিছোঁ বুলি কোনোবাই আমাক প্ৰশ্ন কৰিছে তথাপি আমি তেওঁলোকক উত্তৰ দিছোঁ যে সৰিতা তাছনিৱালাৰ ক্ষেত্ৰত আমি তেখেতক ন্যায় দিলোঁ এই বিহাৰী সম্প্ৰদায়ৰ ছোৱালীজনীৰ ক্ষেত্ৰত আমি তেখেতলোকক ন্যায় দিলোঁ কিন্তু আমাৰ ছোৱালীজনীক যেতিয়া ৰাজপথত ফিজিকেলি এছাল্ট কৰা হ'ল তেখেতক মাৰি পেলাবলৈ ধৰা হ'ল চুচাই বগাই পিটিলে তাৰপিছতো কিন্তু ভোজপুৰী ছাত্ৰ সন্থা তাৰপিছতো মাৰোৱাৰী জনতাতব্য সংস্থা মাৰোৱাৰী যুৱ মঞ্চ মাৰোৱাৰী পঞ্চায়ত কোনো এটা সৌজন্যতামূলক বা অনুকম্পামূলক বিবৃতি তেখেতলোকে নিদিলে যে সেই কাল্পিতকেইজনে ব্যৱসায়িক গোষ্ঠীক প্ৰতিনিধিত্ব নকৰে সেই কাল্পিতকেইজনে মাৰোৱাৰী সমাজক প্ৰতিনিধিত্ব নকৰে তেখেতলোকে ভুল কৰিছে গতিকে আইনৰ চকুত তেখেতলোক দণ্ডনীয় আমি অসমৰ খিলঞ্জীয়া ৰাইজৰ পক্ষত আছোঁ তেখেতলোকক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰক এই কথাটো তেখেতলোকে নকলে আৰু সেই নোকোৱাৰ কাৰণে আমি কৈছোঁ যিহেতু তোমালোকে অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম নকৰা খিলঞ্জীয়া জনগণৰ পক্ষত থাকি তোমালোকে কাম নকৰা সাম্প্ৰদায়িক তোমালোকে কাম কৰিছা নিজৰ সংকীৰ্ণ চিন্তা চেতনাৰ মাজত তোমালোক আবদ্ধ আছা সেইকাৰণে শিৱসাগৰত তোমালোকে এই ধৰণৰ সংগঠন খুলি ইয়াৰ ৰাইজক একত্ৰিত কৰা তোমালোকৰ অধিকাৰ নাই সেইকাৰণে আমি শিৱসাগৰৰ প্ৰস্তাৱ ৰাখিছোঁ যে অনাগত দিনত যেতিয়া তোমালোকে অসম বিদ্বেষী যেতিয়া স্থিতি লৈছা তোমালোকে ইয়াত সংগঠন কৰিব নোৱাৰিবা সেই বাৰ্তাটো আমি অসমবাসী ৰাইজক পুনৰ আপোনালোকৰ মাধ্যমে জনাই দিব বিচাৰিছোঁ যে আমি এই কথাটোৱে ক'ব বিচাৰিছোঁ আমি কেতিয়াও সাম্প্ৰদায়িক সংকীৰ্ণ চিন্তা চেতনা আমি কেতিয়াও কাৰোবাৰ বাক স্বাধীনতা খৰ্বৰ কৰা আমি কথা বতৰা কোৱা নাই আমাক যেতিয়া আক্ৰমণ কৰিছে আমাক যেতিয়া অন্তৰত দুখ দিছে আমাৰ দুখৰ বহিঃপ্ৰকাশ ঘটাই আমি এই কথাবিলাক কৈছোঁ আৰু স্পষ্টভাৱে কৈছোঁ যে থলগিৰি ৰাইজৰ মাটিত হয় হয় দাদা হয় আপুনি বাক্যটো কৈ লওক থলগিৰি ৰাইজৰ মাটিৰ অধিকাৰ থলগিৰি খিলঞ্জীয়া ওচৰত থাকিব লাগিব সেইটো আজি শিৱসাগৰৰ থলগিৰি খিলঞ্জীয়া ৰাইজে প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু ইয়াৰ পাছত মই আপোনালোকক পুনৰবাৰ কৈছোঁ 1 লাখ খিলঞ্জীয়া ৰাইজে শিৱসাগৰ ৰাজপথ কবলৈ ওলাই আহিব নিজৰ মাটি নিজৰ ভেটি নিজৰ জীয়াৰী বোৱাৰীক অনাদি অনন্তকালৰ কাৰণে যাতে অসমত সুৰক্ষিত হৈ থাকে তাৰ প্ৰতিবাদ কৰিবৰ কাৰণে শিৱসাগৰত 1 লাখ খিলঞ্জীয়া ৰাইজ ওলাই আহিব আৰু সেই কাৰ্যসূচী খুব সোনকালে আপোনালোকৰ মাধ্যমেদি আপোনালোকে অসমৰ ৰাইজে দেখিবলৈ পাব মই আপোনাক বিদায় দিম এতিয়া মই শেষ প্ৰশ্নটো কৰিছোঁ আপুনি এইমাত্ৰ যিকেইটা কথা ক'লে মাৰোৱাৰী যুৱ মঞ্চৰ বা ভোজপুৰী ছাত্ৰ সন্থাৰ বিৰুদ্ধে যিকেইটা কথা কৈছে যে মাৰোৱাৰী যুৱ মঞ্চৰ বিৰুদ্ধে কথা কোৱাৰ কাৰণে আপোনালোকৰ প্ৰতিবাদকাৰী অন্যতম এগৰাকী নেতা শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিছে গৌৰৱ চুমানীয়ে আপুনি কি ক'ব এতিয়া আমি যিমান দূৰ গম পাইছোঁ গৌৰৱ চুমানী শাসনাধিষ্ঠ দলৰ এজন তেওঁ সদস্য আমি এটা তাৰ ৰহস্যৰ গুণ পাইছোঁ যে তেখেতক কোনোবাই এটা চিক্ৰেটলি এটা কেছ দিবলৈ চাগে কৈছে যে শৃংখল চলিহাৰ বিৰুদ্ধে আমি কেছ দিলে আমি ৰোষত পৰিম ৰাইজে আমাক বেয়া পাব তুমি মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ গতিকে তোমাকে দায়িত্ব দি দিলোঁ তুমি কেছটো দিয়া আমি তোমালোকৰ লগত আছোঁ আৰু এই যে দল আৰু চৰকাৰে যিটো পাশা খেল খেলিবলৈ লৈছে সেই পাশা খেলত তেখেতলোক নিজেই বন্দী হৈ গৈছে কাৰণ সেই গৌৰৱ চুমানীৰ যিবোৰ ফটোৰ বিয়াগুম নেতাৰ লগত আমি ফটোবিলাক দেখিছোঁ আৰু আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে শৃংখল চলিহাক যদি কোনোবাই চকুৰ কোটা দাঁতৰ হুল বুলি ভাবি তেখেতক যদি কোনোবাই জেল হাজতলৈ প্ৰেৰণ কৰিম বুলি ভাবিছে শিৱসাগৰ প্ৰতিবাদী জনতা অসমৰ খিলঞ্জীয়া ৰাইজে হাত সাৱটি বহি নাথাকে ইয়াৰ পৰিণাম বিষম হ'ব ল এণ্ড অৰ্ডাৰ পৰিৱেশ অসমৰ সৃষ্টি হ'ব আৰু অসমৰ সৰ্বত্ৰ জনসাধাৰণ ৰাজপথলৈ ওলাই আহিব তাৰ কাৰণে দায়ী হ'ব কেৱল চৰকাৰী প্ৰশাসন যন্ত্ৰ আৰু চৰকাৰী প্ৰশাসন যন্ত্ৰ ইয়াৰ কাৰণে দায়ী হ'ব কেতিয়াও ইতিমধ্যে আলফা স্বাধীনেও শৃংখল চলিহাক সমৰ্থন কৰিছে গৌৰৱ চুমানীৰ সেই গোচৰৰ বিৰুদ্ধে আলফা স্বাধীনেও আনকি বিবৃতি প্ৰেৰণ কৰিছে যে শৃংখল চলিহাক যদি চৰকাৰে গৌৰৱ চুমানীৰ কাৰণে যদি গ্ৰেপ্তাৰ কৰে তেনেহ'লে পৰিৱেশ বেয়া হ'ব বুলি আলফা স্বাধীনেও আনকি বিবৃতি দিছে তেখেতলোকে চাগে দেখি আছে যে শিৱসাগৰ থলগিৰি খিলঞ্জীয়া ৰাইজে প্ৰতিবাদ কিহৰ কাৰণে কৰিছে শিৱসাগৰ থলগিৰি ৰাইজে প্ৰতিবাদ এইকাৰণে কৈছে যে জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আন্দোলন কৰিছে যিখন আন্দোলন কৰি তেখেতলোকে হাতত অস্ত্ৰ তুলি লৈ হাজাৰ হাজাৰ সৈনিক মৰি যোৱাৰ পাছত তেখেতলোকে হাবিৰ মাজত আছে আজিলৈকে অসমৰ ৰাইজে সেই ন্যায় পোৱা নাই হয়তো সেইটো আজি থলগিৰি ৰাইজ নিজে নিজে ৰাজপথলৈ ওলাই আহিছে সেইকাৰণে তেখেতলোকৰ মনত আনন্দ লাগিছে আৰু থলগিৰি ৰাইজৰ পক্ষত থাকি তেখেতলোকে কথাবিলাক কৈছে সেইকাৰণে হাবিৰ মাজত থকা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ গতিকে তেখেতলোক থলগিৰি ৰাইজৰ পক্ষত থাকক অসমীয়া ৰাইজৰ পক্ষত থাকক আৰু অসমীয়া জাতি মাটি ভেটি সুৰক্ষাৰ কাৰণে তেখেতলোকে যিখন সংগ্ৰাম কৰিছে সেই সংগ্ৰামখনক বাস্তৱ ৰূপ দিবলৈ তেখেতলোকে প্ৰয়াস কৰক মানুহৰ হত্যালীলা বন্ধ কৰি সমাজৰ মাজলৈ ওলাই আহক সেইটো আপোনালোকৰ মাধ্যমেদি আমি তেখেতলোকৰ কাৰণে এটা অনুৰোধ ধন্যবাদ জনাইছোঁ বসন্ত গগৈ এইখিনি সময় দিয়াৰ কাৰণে আমি আন এজন নেতা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিৎ দত্তৰ কাষলৈ যাম কিন্তু তাৰ আগতে মই ময়ূৰ বৰা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ যে আনকি আজি আলফাৰ বিবৃতি আহিছে
শিৱসাগৰৰ এই প্ৰতিবাদটোৰ সন্দৰ্ভত যেতিয়া এটা গোচৰ তৰা হ'ল শৃংখল চলিহাৰ বিৰুদ্ধে শৃংখল চলিহাৰ সকলোবিলাক কথাই যে আমি সমৰ্থন কৰিম তেনেকুৱা কথা নহয় কিন্তু শৃংখল চলিহা এজন আৱেগিক মানুহ আৰু তেওঁ স্বাভিমানী মানুহ তেওঁ শিৱসাগৰৰ সন্তান হিচাপে তেওঁ কিছুমান কথা খোলাখুলিকৈ কৈ দিয়ে কোনো আৰবেৰ নাৰাখে কিছুমান মানুহৰ নিজস্বতা শৈলী থাকে হয়তো শৃংখল চলিহা তেনেকুৱা কিছু কথা কৈ দিছিল কিন্তু তাৰ বিৰুদ্ধে এতিয়া দিছপুৰত গোচৰ তৰাজন বসন্ত গগৈ যিটো কথা কৈছে ভাৰতীয় জনতা পাৰ্টীৰ আনকি তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত ফটো আছে সেইটো বসন্ত গগৈ কৈছে সেইটো সঁচা কথা চাওক নিতুমণি মই অলপ আগতে কৈছিলোঁ আমাৰ যেতিয়া এটা আৱেগিক এটা এনেকুৱা পৰিস্থিতি হয় তেতিয়া কিন্তু অসমীয়া মানুহে যোৱা 40টা বছৰৰ ইতিহাসৰ বাবে মূল গাঁথনিগত ষ্ট্ৰাকচাৰেল ইছ্যুলৈও আমি কিন্তু উভতি যাব লাগে যিটো কথা মই ক'ব বিচাৰিছোঁ অলপ আগতে শ্যামকানুৱে কৈছিল কিহৰ বলেৰে বলিয়ানত মোৰ কথাটো মই আকৌ কৈছোঁ ভুল হ'লে ভাল পাম মোৰ এনেকুৱা জাগে যে শাসকীয় যিটো যন্ত্ৰই আমাক শাসন কৰি আছে তেওঁলোকৰ বলেৰে বলিয়ান এইমাত্ৰ বসন্ত গগৈৰ কথাত আৰু আপুনি যিটো কথা ক'লে যে শাসকীয় দলৰ এজন সদস্য যাৰ ফটো ছবি বিভিন্ন নেতাৰ লগত আছে তেওঁ শৃংখল চলিহাৰ বিৰুদ্ধে এটা গোচৰ তৰিছে দিছপুৰ থানাত আৰু এই কথাটো বসন্ত গগৈ ভালেই সেই বিশ্লেষণ কৰিছে যে যিহেতু তেওঁ অনা অসমীয়া মাৰোৱাৰী সম্প্ৰদায়ৰ তেওঁৰ জৰিয়তে মানে গোচৰটো ৰজিলে দলটোৱে হয়তো ভাল পায় তেওঁলোকে ক'ব পাৰিব যে এইটো আমাৰ সিদ্ধান্ত নহয় এইটো সেই মানুহজনৰ ব্যক্তিগত সিদ্ধান্ত তেনেকুৱা এটা কৌশল হ'ব পাৰে মই নাজানো তেওঁলোকৰ কৌশল লৈ মই একেবাৰে উদ্বিগ্ন হৈ নাথাকোঁ কিন্তু মই একে সময়তে এটা কথাও ক'ম মই যেতিয়া তেওঁলোকক সমালোচনা কৰিছোঁ মই সদায় কওঁ অসমৰ দৰে প্ৰান্তীয় এটা জাতিক কংগ্ৰেছেও কৰিছে বিজেপিয়েও বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে মই কিন্তু আত্মসমালোচনাৰ কথাও কওঁ আৰু সেই কথাটো দোহাৰিব বিচাৰোঁ আজি যেতিয়া জাতিধ্বংসী কা আন্দোলনৰ সময়ত আটাইতকৈ বেছি আন্দোলন হৈছিল উজনি অসমত আৰু একে সময়তে আপুনি দেখিব প্ৰায় একেখিনি মানুহে যিটো দলে সেইখন আইন আনিছিল তেওঁলোককে কিন্তু হিলদল ভাঙি সমৰ্থন দিলে এই কথাটো আমি যদি বিশ্লেষণ নকৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ জাতীয়তাবাদক ব্ৰজেন ডেকা ডাঙৰীয়াই যিটো কথা কৈছে আনে ভেঙুচালি কৰে অৱজ্ঞা কৰে সেই কথাটো কিন্তু চলি থাকিব বহুতে আজি ভিতৰকে কথা পাতিব দুদিন এওঁলোকে আন্দোলন তাৰ পিছত আকৌ এবোৰ ফুটুকাৰ ফেন হ'ব গতিকে মই আকৌ বিনম্ৰভাৱে কওঁ অহিংস নন ভাইলেন্স এই উপায়েৰে সৈতে আচলতে অসমীয়া মানুহৰ যিটো খিলঞ্জীয়া মানুহৰ সমস্যা সেই সমস্যা আমি নিৰসন কৰাৰ বাবে চেষ্টা কৰা উচিত আৱেগিক এই কথাবোৰে আমাক কিছু কথা প্ৰেৰণা দিয়ে যে জাতিটোৰ সমস্যা কিহত আহি পৰিছে আজি মাটিৰ কথা মাটি বহু ক্ষেত্ৰত গ'ল আপুনি নোৱাৰে ঘূৰাই আনিব যোৰহাট শিৱসাগৰ নগাঁৱৰ বিভিন্ন মাটি বহিৰাগত গোষ্ঠীয়ে ইতিমধ্যে হস্তগত কৰিলে মূলতঃ আমাৰ মানুহৰ লোভৰ বাবে আৰু হয় চৰকাৰে এনেকুৱা এটা পৰিৱেশ দিছে গোটেই কথাখিনি আৰু অথনি ব্ৰজেন ডেকাই যিটো কথা কৈছে যে 6 নং দফাৰ কথা মইতো কওঁৱেই দাড়ি কমাৰ কথা এজন দাড়ি কমা এজন টালি টোপোলা গতিকে টালি টোপোলা দাড়ি কমাৰ সেই প্ৰতিশ্ৰুতি প্ৰবঞ্চনাৰ পিছত অসমীয়া মানুহে যদি এতিয়াও তেওঁলোকৰ সচেতন নহয় তেতিয়াহ'লে এনে ঘটনা মই দুখেৰে কওঁ এনে ঘটনা হয়তো মাজে মাজে ঘটি থাকিব আৰু শেষত গৈ বৃদ্ধি পাব পাৰে এজন অসমীয়া হিচাপে এজন খিলঞ্জীয়া মানুহ হিচাপে ভাৰতীয় হিচাপে আৰু মানৱ জাতিক ভাল পোৱা মানুহ হিচাপে মই বিচাৰোঁ এনে ঘটনা নঘটক আৰু প্ৰতিটো জাতিয়ে সমন্বয়মুখী চিন্তাৰ মাজেৰে আগবাঢ়ি যাওক কৰ্মমুখী জাতীয়তাবাদৰ জৰিয়তে মই পুনে আন এগৰাকী আজিৰ এই 30টা সংগঠনৰ নেতৃত্বত শিৱসাগৰ কপুৱা নেতা দেৱজিৎ দত্তৰ কাষলৈ যাব বিচাৰিছোঁ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দত্ত আপুনি যদি মোৰ কথা শুনি আছে বসন্ত গগৈয়ে বহুখিনি কথা কৈ গৈছে এইবাৰ মই আপোনাৰ কাষলৈ আহিছোঁ সকলোকে ল'ব পৰাটো সম্ভৱ নহয় আমি অকল দুগৰাকী নেতাকে আমি আজিৰ পোনপটীয়া সম্প্ৰচাৰত লৈছোঁ আপুনিও আজি দিনৰ ভাগত বহুখিনি বক্তব্য ৰাখিছিল এতিয়ালৈকে কিবা আপোনালোকৰ তাতকৈ আৰু ভাল খবৰ আহিছে নেকি নিতুমণি দা এই মুহূৰ্তলৈকে আজি আমাৰ প্ৰতিবাদ শেষ হোৱাৰ পিছত এই মুহূৰ্তলৈকে কোনো ধৰণৰ ভাল খবৰ আমালৈ অহা নাই আমি কোনো খবৰ পোৱা নাই আমি ইতিমধ্যে যিকেইটা প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ এইকেইটা আমি প্ৰশাসনক স্পষ্টকৈ জনাই দিছোঁ এই কথা আপোনালোকে গম পাইছে যে যেতিয়ালৈকে অনা অসমীয়া এই শিৱসাগৰ বনিয়া গোষ্ঠীয়ে আমাৰ শিৱসাগৰ ৰাইজৰ ওচৰত ক্ষমা নুখুজিব তেতিয়ালৈকে কিন্তু আমি তেখেতসকলক ইয়াত ব্যৱসায় আৰম্ভ কৰিবলৈ দিব নোৱাৰোঁ আমি এটা কথা ক'ব বিচাৰিছোঁ নিতু দা আজি যিখন সংগ্ৰাম হৈছে এই সংগ্ৰাম আমাৰ শিৱসাগৰৰ খিলঞ্জীয়া ৰাইজৰ স্বতঃস্ফূৰ্ত সংগ্ৰাম আমাৰ শুভৰ উদগীৰণ হৈছে এটা কথা আপোনালোকে চাওক আমাৰ বিশেষকৈ শিৱসাগৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছোঁ আমাৰ অসমীয়া জাতিটোক বাহিৰাগত বনিয়াই সকলো ধৰণে আজি সাংস্কৃতিকভাৱে আমাক জুৰুলা কৰা হৈছে আমাক প্ৰহাৰ কৰিছে আজি অৰ্থনৈতিকভাৱে আমাক প্ৰহাৰ কৰিছে আৰু শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে এই যে কণমানি ছোৱালীজনীক শিৱসাগৰত আক্ৰমণ কৰা হ'ল বাহিৰাগত বনিয়াৰ দ্বাৰা এই ঘটনা এইটো প্ৰথম নহয় ইয়াৰ আগতো সমগ্ৰ অসমৰ লগতে শিৱসাগৰত বহুকেইটা এনেকুৱা ঘটনা সংঘটিত হৈ আছে এতিয়া আমাৰ কথাটো হ'ল এই ধৰণৰ ঘটনাবিলাকৰ অৱসান কেনেকৈ হ'ব এই উত্তৰটো আমি কেনেকৈ পাম আমি শিৱসাগৰত নিশ্চিতভাৱে এটা কথা আমি কৈ আপোনালোক সকলোৱে জানে আজি অসমবাসীয়ে জানে আমি শিৱসাগৰীয়া অতি উদাৰ মনৰ আমি মানুহ আমি ইয়াৰ সকলো অনা অসমীয়া বাহিৰাগতৰ লগতো বন্ধুত্বমূলকভাৱে তেখেতসকলক আমাৰ ঘৰত আমি তেখেতসকলক আলহী হিচাপে আমি তেখেতসকলক শুশ্ৰূষা কৰোঁ কোনোদিন আমি এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব নিবিচাৰোঁ কিন্তু এতিয়া ডাঙৰ কথাটো হৈছে যে আমাৰ ঘৰত তেখেতসকলে আলহী হিচাপে থাকি ঘৰৰ গৃহস্থক আক্ৰমণ কৰি আমাৰ গৃহটো যদি তেওঁলোকে টানি আজৰি আমাৰ পৰা কাঢ়ি নিবলৈ হয় তেতিয়াহ'লে আমি স্বাভিমানী অসমীয়া হিচাপে আমি কেনেকৈ মনে মনে থাকিম
এই কথাখিনি ৰাইজে বহুত সহ্য কৰিলে আৰু সহ্য কৰি থাকিব নোৱাৰে গতিকে ইয়াৰ এটা উচিত সমাধান বিচাৰি আজি ৰাজপথলৈ আহিছে আজি মই কৈছোঁ যে সাংস্কৃতিকভাৱে আমাক বাৰে বাৰে ইয়াত প্ৰহাৰ কৰি থকা হৈছে আজি শিৱসাগৰীয়া হিচাপে নিতুদা আপুনি বলবমৰ সময়ত যেতিয়া আপুনি শিৱসাগৰলৈ আহিব তেতিয়া আপোনালোকে ইয়াত আপুনি যিটো পৰিৱেশ প্ৰত্যক্ষ কৰিব এটা ক'ব নোৱাৰা পৰিৱেশ আজি যেতিয়া ইয়াত বলবম হয় বলবমৰ নামতে বাহিৰাগত অনা অসমীয়াই যেতিয়া মদ্যপান কৰি ৰাস্তাৰ মাজত ডাঙৰ ডাঙৰ মিউজিক বক্স লগাই লৈ উদ্যান নৃত্য দি মানুহক যিটো অতিশয্যা চলাই এইটো এটা সহ্য কৰিব নোৱাৰা বিষয় এই আজি বলবম শেষ হৈছে বিগত 1 মাহ ধৰি শিৱসাগৰত তেখেতসকলে ধৰ্মীয় সাংস্কৃতিকভাৱে আমাৰ ওপৰত অত্যাচাৰ কৰিছে আজি ইতিমধ্যে দল কমিটিৰ ফালৰ পৰা এটা কথা স্পষ্টীকৰণ দিয়া হৈছে যে আমাৰ ঐতিহাসিক শিৱদৌলৰ আমাৰ যিখন গেট তেওঁলোকে বলবমত ইয়াতে ভাঙি দিয়া হৈছে আমাৰ যিটো আমি য'ত পূজা পাতল কৰোঁ আমাৰ শিৱ মন্দিৰৰ চৌহদৰ ভিতৰত বলবমৰ অনা অসমীয়া আহি তেওঁলোকে মদ্যপান কৰি ইয়াতে তেখেতসকলে উদ্যান নৃত্য পৰিৱেশন কৰে নিশা ইয়াতে ব্যভিচাৰ হয় এই কথাবিলাক আমি শিৱসাগৰীয়াই বাৰে বাৰে আমি প্ৰশাসনক অৱগত কৰিছোঁ এই কথাবিলাক শিৱসাগৰ প্ৰশাসনে জানে শিৱসাগৰ জিলা উপায়ুক্ত মহোদয় এই দল কমিটিৰ সভাপতি হয় কিন্তু এইবিলাক দেখিও নেদেখা ভাও জুৰি থাকে গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাক দেৱজিৎ দত্ত মোৰ যিহেতু সময় শেষ হৈ আছে আৰু শেষত মই আপোনাক হয় মই বুজি পাইছোঁ আপোনাৰ কথাখিনি আপোনাৰ আৱেগখিনি মই ধৰিব পাৰিছোঁ শেষত এতিয়া আপুনি কি ক'ব একদম শেষ বক্তব্য শৃংখল চলিহাৰ বিৰুদ্ধে কিন্তু দিছপুৰ থানাত গোচৰ তৰা হৈছে আপোনালোকৰ বিৰুদ্ধেও কাইলৈ পৰহিলৈ যদি গোচৰ তৰে আপোনালোকক যদি উঠাই আনে তেতিয়া হয় আচলতে নিশ্চিতভাৱে আজি এখন শান্তিপূৰ্ণ সংগ্ৰাম ইয়াত হোৱাৰ পিছত শান্তিপূৰ্ণভাৱে আন্দোলন হৈছে ইয়াত কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ইয়াত হোৱা নাই তাৰ পাছত এগৰাকী আমাৰ 30টা সংগঠনৰে অন্তৰ্ভুক্ত এগৰাকী নেতাৰ ওপৰত এগৰাকী বাহিৰাগত অনা অসমীয়াই গোচৰ কৰিছে কিন্তু আমাৰ কথাটো হ'ল এই গোটেই সংগ্ৰামখন এতিয়ালৈকে আমি শান্তিপূৰ্ণভাৱে কৰি আছোঁ এই সংগ্ৰামখনত অশান্তিৰ সৃষ্টি কৰিবৰ কাৰণে কোনোবা এটা তৃতীয় পক্ষই যে অহৰহভাৱে প্ৰচেষ্টা কৰি আছে এই কথাটো নিশ্চিত আৰু আমাৰ এই সংগ্ৰামখন বিচলিত কৰিবৰ কাৰণে সংগ্ৰামখন বেবেইবাং কৰিবৰ কাৰণে সংগ্ৰামখনত অশান্তিৰ সৃষ্টি কৰিবৰ কাৰণে এটা তৃতীয় পক্ষই আমাৰ এনেকুৱা ধৰণৰ কামবিলাক কৰিছে আৰু যিগৰাকী বাহিৰাগত বনিয়াই বাহিৰাগত অনা অসমীয়াই শৃংখল চলিহাৰ বিৰুদ্ধে আজি কেছ দিছে তেখেতক আমি আহ্বান জনাইছোঁ তেখেতে যাতে তৎকালীনভাৱে যি এজাহাৰ দিছে এজাহাৰটো তুলি ল'ব লাগে আৰু এটা কথা নিতুমণি দা মই এইখিনিতে এটা কথা মই ক'ব লাগিব যে আমাৰ মাটিৰ বিষয়ৰ ওপৰত যিটো আমাৰ বিষয় ওলাই আছে যে মাটিবিলাক লাহে লাহে আমাৰ বাহিৰাগত বনিয়াৰ হাতলৈ গৈ আছে যে সিদিনাখন মুখ্যমন্ত্ৰী মহোদয়ে তেখেতসকলে ৰাজনৈতিকভাৱে একটা বক্তব্য আগবঢ়াইছে যে ধৰ্মীয় মেৰুকৰণৰ যদি ৰাজনীতি কৰিব বিচাৰে তেওঁ কৈছে যে দুটা ধৰ্মৰ মাজত মাটি কিনা বেচা কৰিবলৈ হ'লে মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন ল'ব লাগিব কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ মুখত যদি আমি এইটো বক্তব্য শুনিবলৈ পালোহেঁতেন যে বাহিৰাগত বনিয়াক বাহিৰাগত কোনোবা মানুহক অসমীয়া মানুহে মাটি বিক্ৰী কৰাৰ আগত মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন ল'ব লাগিব তেতিয়া হয়তো আমি অকণমান চিন্তা কৰিলোহেঁতেন যে তেখেতৰ আমাৰ খিলঞ্জীয়া অসমীয়া মানুহৰ প্ৰতি এটা সহানুভূতি আছে গতিকে মই এটা কথা কৈছোঁ এটা তৃতীয় পক্ষ আছে যাৰ তৃতীয় পক্ষৰ উচতনিত বাহিৰাগত বনিয়াই শিৱসাগৰত এই মুহূৰ্তলৈকে আমাৰ দল সংগঠনসমূহৰ ওচৰত বা অসমৰ খিলঞ্জীয়া শিৱসাগৰৰ ৰাইজৰ ওচৰত তেখেতসকলে সেও প্ৰতিপন্ন হ'ব বিচৰা নাই যাৰ কাৰণে আজিৰ ভিতৰতে যিটো বিষয় সমাধান হ'ব লাগিছিলে এই মুহূৰ্তলৈকে কিন্তু বিষয়টো সমাধান হোৱা নাই হয় দেৱজিৎ দত্ত মই ধন্যবাদ জনাইছোঁ আপোনাক এইখিনি সময় দিয়াৰ কাৰণে মই ব্ৰজেন ডেকা ডাঙৰীয়া আমি শেষৰ ফাললৈ আহিছোঁ কোনেও নিবিচাৰে সংঘাত বসন্ত গগৈ আৰম্ভণিতেই কৈছে সমন্বয় সম্প্ৰীতি বিচাৰে কিন্তু শিৱসাগৰ ৰাইজৰ উদাৰতাক কেতিয়াও দুৰ্বলতা বুলি ভাবিলে নহ'ব যিটো দেৱজিৎ দত্তইও এইমাত্ৰ কৈছে যে আজি সমাধান আজিয়ে হ'ব পাৰিলেহেঁতেন কিন্তু এতিয়ালৈকে হোৱা নাই আপুনি শেষত কি আহ্বান জনাব বৰ্তমান এইটো এই গৌৰৱ চুমানী বোলা যিজন মানুহৰ কথা ওলাইছে যে শৃংখল চলিহাৰ বিৰুদ্ধে কেছটো গুৱাহাটীত আহি দিছপুৰ থানাত দিছে মই ভাবোঁ যে এইটো অত্যন্ত প্ৰৰোচনামূলক কাম হৈছে এই ধৰণৰ প্ৰৰোচনামূলক কামেই পৰিৱেশ পৰিস্থিতি বেয়ালৈ নিয়ে যে এই ধৰণৰ প্ৰৰোচনামূলক কামটো আচলতে চৰকাৰে হস্তক্ষেপ কৰিব লাগে এইটো বন্ধ কৰিব লাগে ইমিডিয়েটলি এইখন আচলতে খুব তৎকালীনভাৱে উইড্ৰ হ'ব লাগে এই এজাহাৰখন এটা কল্পনা কৰা নিতুমণি যে জয়পুৰ ৰাজস্থানৰ ৰাজধানী জয়পুৰত এখন অসমীয়া পট্টি আছে আৰু তাতে অসমীয়া মানুহে ব্যৱসায় জয় মমকে ব্যৱসায় কৰি আছে আৰু এজনী ৰাজস্থানী ছোৱালীক অসমীয়া ল'ৰাহে তাত পিটিছে মাত্ৰ কল্পনা কৰা সম্ভৱ নে তাৰপিছত সেইখন অসমীয়া পল্লী থাকিল হয়নে জয়পুৰত সেইটো শিৱসাগৰৰ মানুহে কৰা নাই তেওঁলোকে এটা অহিংস শান্তিপূৰ্ণ আন্দোলন কৰি আছে অনবৰত আমাক কৈ থকা হৈছে নিতুমণি যে হিন্দু খাত্ৰে মেহে ভাৰতৰ 140 কোটি মানুহৰ 80% হিন্দু 140 কোটিৰ প্ৰায় 120 কোটি হিন্দু 120 কোটি মানুহ খাত্ৰে মেহে এওঁলোকৰ অস্তিত্ব সংকটত আমাক অনবৰত কৈ থকা হৈছে যে এই পূৰ্ববংগীয় মূলৰ মুছলমানকেইটাই অসমীয়া জাতিক ধ্বংস কৰিব আমি সাৱধান হ'ব লাগে এওঁলোকক মাটি বিক্ৰী কৰিব নালাগে ইয়াতো আমি অনবৰত শুনি আছোঁ যে নহয় আমাৰ পূৰ্ববংগীয় মূলৰ মুছলমানেতো আমাৰ মাটিবিলাক কিনি মেইন মাটিখিনি কোৱাৰ নিচিনা আমাৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ বা চহৰসমূহৰ মাটিখিনি কোনোতো মিয়াইটো কিনা নাই অনা অসমীয়া ব্যৱসায় কিনিছে আমি এতিয়া দেখিছোঁ যে সমস্যাটো তাত নাই হিন্দু খাত্ৰেমে নাই ভাৰতত হিন্দু গজগজীয়া হৈ আছে
অসমীয়া হয় খাত্ৰে মেহে অসমীয়া খাত্ৰে মেহে অসমীয়াৰ অস্তিত্বৰ সংকট উৎপন্ন হৈছে এই কথাটোকে আমি নিতুমণি তুমিও চিঞৰি আছা বছৰৰ পিছত বছৰ ময়ূৰে চিঞৰি আছে ময়ো কৈ আছোঁ চামকানেও কৈ আছে এই কথাখিনি কৈছোঁ যে আমাৰ সংকট আছে এই অসমৰ 3.5 কোটি মানুহৰ খুব বেছিতকৈ বেছি আমি 1.5 কোটিমান অসমীয়া মানুহ আমাৰ এইখনেই ঘৰ এই শিৱসাগৰখন গুৱাহাটীখনে আমাৰ ঘৰ আমাৰ পৃথিৱীত দ্বিতীয় এখন ঘৰ নাই আমাৰ ঘৰত আমাৰ অধিকাৰৰ কথা কৈ আছোঁ আমি বেলেগৰ পৰা একো কাঢ়ি আনিব যোৱা নাই মোৰখিনি মোৰ মাটিত মোৰখিনি মই বিচাৰিছোঁ সেইখিনি দিব পাৰিব লাগে আৰু যদি নাপাওঁ এটা সময় আহিব আজৰি আনিব চেষ্টা কৰিম আমি ঠিক আছে মই ধন্যবাদ জনাইছোঁ আৰু শেষত শিৱসাগৰীয়া সন্তান শ্যামকানুৰ মহন্তৰ কাষলৈ আহিছোঁ একদম শেষ কৰিব লাগিব শ্যামকানুৰ প্ৰথম কথা মাটিখিনি শিৱসাগৰ যোৰহাটৰ কাষৰ মাটিখিনি গোটেইখিনি গ'ল সেইটো বাদ দিয়ক গুৱাহাটীৰ পৰা মিৰ্জা ছয়গাঁও অকল শিৱসাগৰৰ সংকট এনেকুৱা নহয় সংকটটো কামৰূপত নলবাৰীৰ কাষৰ ৰাস্তা আমাৰ যিবোৰ গোটেই গুৰুত্বপূৰ্ণ মাটি গোটেইখিনি গ'ল মই এটা আহ্বান থলগিৰি ৰাইজক মাটি নিবিকিব পাৰিলে থলগিৰি বিকিব দ্বিতীয়তে নিতুমণি মোৰ এটা ডাঙৰ ক্ষোভ আছে এই ক্ষোভটো থলুৱা অসমীয়া এণ্টাৰপ্ৰনৰ ক্ষোভ এই ক্ষোভটো হোটেলিয়াৰ বন্ধু মোৰ বহুকেইজন গুৱাহাটী ভাল হোটেলিয়াৰ ময়ূৰৰো বন্ধু মোৰো বন্ধু তেওঁলোকে কয় যে ইয়াত হোটেলৰ যেতিয়া বিডিং হয় এজন মানে বহিৰাগত বনিয়াই বেছিকৈ স্কোপ পায় য'ত যিখিনি ক্ৰাইটেৰিয়া যে নিজৰ 3 ষ্টাৰ লাগে 2 ষ্টাৰ লাগে অসমীয়া বহু হোটেলিয়াৰ আছে কিন্তু কামটো নাপায় প্ৰথম কথা প্ৰিণ্টিং প্ৰেছত সিদিনা তিনিচুকীয়াত এজন প্ৰিণ্টিং প্ৰেছৰ মানুহে ক'লে যে বিডিং ক্ৰাইটেৰিয়াটো এনেকুৱা বনোৱা হয় বহিৰাগতজনে বিডিং ক্ৰাইটেৰিয়াটো পায় কাৰণ অসমীয়াকেইজনে ভালকৈ পতাব নাজানে বা নেটৱৰ্কিং কৰিব নাজানে প্ৰিণ্টিঙেই হওক বা যিকোনো ইভেণ্টৰ কাম হওক গোটেইখিনিয়ে কিবা প্ৰকাৰে অসমীয়া টেলেণ্টেড মানুহ থকাৰ পিছত নাপায় মই চৰকাৰক এটাই অনুৰোধ জনাওঁ যে খিলঞ্জীয়াৰ কথা ভাবক খিলঞ্জীয়া উদ্যোগীক অলপমান সকাহ দিয়ক তেওঁলোকে যাতে বিট কৰিব পাৰে তেওঁলোকে ভাল এনেকুৱা নহয় যে বেয়া ৰিয়েল এষ্টেটটো কৰি দিলে অসমীয়া মানুহে আৰম্ভ কৰা 20 বছৰত নাইকিয়া হৈ গ'ল অসমীয়া মানুহৰ খুব এটা হৈছে চৰকাৰে বুজিব লাগিব খুবটো হৈছে আমাৰ থলুৱা মানুহ যিসকল যোগ্য তেওঁলোকক স্কোপ দিয়ক থলুৱা মানুহৰ ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব আৰু ফাইনেলি অসমীয়া জাতিৰ প্ৰতি থলগিৰি ৰাইজে এইটো জাতি যে মাটিখিনি নিবিকিব মাটিখিনি হোল্ড কৰক এই মাটিখিনিতে সোণ আছে মাটিখিনিতে ভৱিষ্যত আছে জাতি ৰক্ষা এই মাটি ৰক্ষাটো জাতি ৰক্ষাৰ এটা গুৰুত্বপূৰ্ণ অংগ নিশ্চয় মই অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ একদম মোৰ বুঢ়া ডাঙৰীয়া ষ্টুডিঅ'ত থকা সকলৰ ভিতৰত আপোনাৰ পৰা আৰম্ভ কৰিছিলোঁ এতিয়া আপোনাকে মই অনুষ্ঠানটো শেষ কৰিবলৈ অনুৰোধ কৰিছোঁ প্ৰথম কথা চাওক অহিংস উপায়েৰে কৰিছে সংযমী হৈ কৰিছে এই কথাটোৰ বাবে মই শিৱসাগৰীয়া ৰাইজক ধন্যবাদ জনাইছোঁ আৰু শিৱসাগৰীয়া ৰাইজে 40 বছৰৰ অসমীয়া মানুহৰ এই যিটো ইতিহাস যাত বহু অস্বস্তিকৰ কথা আমাৰ নিজৰ বাবে আছে সেইবাবে মই আত্মসমালোচনা কৰিবও দিছোঁ আৰু শাসকীয় পক্ষই যদি কোনোবাই তেওঁলোকে প্ৰৰোচনামূলকভাৱে এই ধৰণৰ এজাহাৰ দিয়া এনেকুৱা ধৰণৰ কাম কৰিছে তেওঁলোকো অসমীয়া আজি মই কংগ্ৰেছক ভাল পাওঁ বিজেপি বেয়া পাওঁ এইবিলাক কথালৈ কোনো মূল কথা নহয় তেওঁলোক চৰকাৰ তেওঁলোকৰ ৰাইজে নিৰ্বাচন কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী মই তেওঁলোকক আহ্বান জনাওঁ অতি বিনম্ৰভাৱে এই ধৰণৰ এজাহাৰ দিয়া গোচৰ দিয়া এইবোৰ প্ৰত্যাহাৰ কৰক অসমখনক আমি শৃংখলাবদ্ধভাৱে সুস্থিৰভাৱে সমন্বয়মুখী চিন্তাৰে আগবঢ়াই লৈ যাওঁ বিভাজনমুখী মেৰুকৰণ অসমীয়া অনা অসমীয়া হিন্দু কথাই কথাই বাংলাদেশী বংগমূলীয় মুছলমানক টানি আনি আমি শ্যামকানু মহন্তই যিটো কথা কৈছে আপুনি থলুৱা উদ্যোগী বা এটা কৰ্মমুখী জাতীয়তাবাদৰ ভেটি কেনেকৈ নিৰ্মাণ কৰিব পৰিৱেশ কেনেকৈ নিৰ্মাণ হ'ব আৰু অসম 5খন উন্নত ৰাজ্যৰ মাজলৈ কেনেকৈ যাওঁ আমিতো প্ৰত্যেক ক্ষেত্ৰতে দেখিছোঁ শেষৰ পিনৰ পৰা 5খনত আছোঁ গতিকে মই আকৌ বিনম্ৰভাৱে আহ্বান জনাইছোঁ এতিয়া সুশাসনত তেওঁলোকে মনোযোগ দিয়া ভাল এইবোৰ কথা চৰকাৰৰ পিনৰ পৰা নিৰসন কৰি এটা শান্তি সমন্বয়ৰ বাৰ্তা নিৰ্মাণ কৰাটো চৰকাৰৰ আৰু আমাৰ কৰ্তব্য বুলি মই আপোনালোক আটাইকেইগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ আৰু বসন্ত গগৈ দেৱজিৎ দত্তকো ধন্যবাদ জনাইছোঁ এইখিনি তেখেতসকলে সময় দিয়াৰ কাৰণে